জুবিনদাৰ হত্যাকাৰী বুলি কোৱা আপুনি হত্যা হৈছে বুলি কৈছে গতিকে হত্যাকাৰী নহয় জানো হত্যাকাৰীক বচাবলৈ মই চেষ্টা কৰা বুলি যদি আপুনি অপব্যাখ্যা কৰে তেতিয়াতো মই ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিচাপে আপুনি বৰ মিছলীয়া মুখ্যমন্ত্ৰী ইউ আৰ এ লায়াৰ আপুনি এজন মিছলীয়া হয় আপুনি ঠিকই কৈছে আপোনাৰ মেমৰেণ্ডামত মই কৈছিলো যে আপোনাৰ ওপৰত আমাৰ বিশ্বাস আপোনাৰ তদন্তৰ ওপৰত আমাৰ বিশ্বাস নাই বুলি আমি কৈছিলো কাৰণ আপুনি অসমত কেলে কৈছিলো জানেনে আপুনি অসমত নিজে পুলিচৰ সিপাহীও আপুনি অসমত নিজে ওসিও নিজে এসপিও নিজে ডিজিপিও আপুনি সিআইডি অফিসারও আপুনি তদন্তকারী আইও আর আপুনি সিআইডির হেড আপুনি যিবিলাক কথা সিবিআই বা কি অসম পুলিশে কব লাগে সেই কথাবিলাক আপুনি নিজে কৈছ আপুনি পরীক্ষা রিজাল্ট যেনেকে নিজে দিয়ে সেবাই কৰিব লাগে কাউন্সিলে কৰিব লাগে এইবিলাক আপুনি নিজে নিজে কৈ থাকে নিজে জানে আৰু আপোনাক সেইকাৰণে সবে হিটলাৰ বুলি কয় সব কাম আপোনাৰ নিজৰ মতে হ'ব লাগে সেইকাৰণে মই কৈছিলো যে নহয় আপুনি আপোনাৰ হেৰিয়াত থকা সংস্থাক যদি দিয়ে তেতিয়ালে এই তদন্তটো হেৰি নহব কাৰণ আমি জানো সকলো অসমৰ মানুহে জানে যে জুবিনদাৰ লগত আপোনাৰ এটা সংঘাত আছিল কা আন্দোলনৰ সময়ত আপোনালোকে প্ৰত্যক্ষ সংঘাতত আহিছিল আৰু জুবিনদাই পলিটিক্স নকৰিবা বুলি আপোনালোকৰ বিৰুদ্ধে সৰ্বানন্দ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গানে লিখিছিল আপোনালোকে যে ধৰ্মৰ ৰাজনীতি কৰে সেই কথাটো লিখি দিছিল জাতপাতৰ ৰাজনীতি কৰে সেইটো গাই দিছিল আপোনালোকৰ লগত যে জুবিনদাৰ এটা ডাঙৰ আদৰ্শগত সংঘাত আছিল জুবিনদাই যে নিজকে সমাজবাদী বুলি কৈছিল আৰু সাম্প্ৰদায়িকতাক যে ঘিণ কৰিছিল আৰু জাতপাতৰ কথা যে ঘিণ কৰিছিল এই কথাটো হয় এইকাৰণে আপোনাৰ সংস্থাটো কি কয় সিআইডিক আমি বিশ্বাস কৰা নাই কাৰণ সিআইডি গোটেই কথাখিনি আপুনিয়ে লিখিব যেন লাগে আপোনাৰ বৰ কাৰবাৰবিলাক ঠিক নহয় আপুনি একদম হেৰি আপোনাৰ তদন্তটো আপুনি কি কৰিব খুজিছেটো মইতো গম পাই আছো আপুনি তদন্ত যে একো ভালকে নকৰে মই কনফাৰ্ম আপুনি খালি জেনে তেনে ২৬ লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি বুলি অসমৰ মানুহে আপোনাক ধৰিব নেকি যে জুবিনদাৰ হত্যাকাৰীবিলাকক আপুনি বচাইছে বুলি গতিকে সেইকাৰণে যেনে তেনে কিবা এটা কৰি মানুহগিটাক অকণমান কেদিনমান জেলত ৰাখিব খুজি আছে বেলেগ একো নাই নহয় উত্তৰ কাছা কেলেংকাৰী মানুহকো আপুনি এনেকৈ এৰাই দিলে আপুনি এপিএছচি কেলেংকাৰী মানুহকো এৰুৱা দিয়া নাই জানো ৰাকেশ পাল কোন কৰিলে জেলত আছে না নাই আৰু এই ৰাকেশ পালে দিয়া ২ নম্বৰী চাকৰিয়ালবিলাক আকৌ চাকৰি পালে না নাই কোৰ্টে কি অৰ্ডাৰ দিলে কাৰ কাৰণে দিলে কিয় হ'ব মুখ্যমন্ত্ৰী কোন এতিয়া আপোনাৰ ওপৰতে অভিযোগ আহিছিলে নে নাই বাৰু এপিএছচি কেলেংকাৰী গতিকে কথাটো আপুনি বুজিব লাগিব যে আপোনাৰ সিআইডিক বিশ্বাস নকৰাটো সকলো মানুহৰ অধিকাৰ আছে হয়নে নহয় কওক আপুনি কাকো কৰিবলৈ নিদিয়ে একো কাম অকল সব আপোনাৰ মতে কৰে সেইকাৰণে আমি কৈছো নিৰপেক্ষ এটা তদন্ত হ'ব লাগে এতিয়া মই জানো যে আপুনি বেলেগ একো কৰিব খোজা নাই কিবা এটা কৰে এই কেছটো আপুনি প্ৰথমতে ঢিলাকে বনালে হত্যাৰ গোচৰ নলগালে তাৰপিছত যেতিয়া হাল্লা হৈ গ'ল গোটেই অসমত তেতিয়া ভাবিলে যে ফটককে বেল পাব এতিয়া গতিকে আপুনি হত্যাৰ গোচৰটো লগাই দিছে এতিয়া সেইটো আগতে লগাবলগীয়া ঘটনা আছিলে আপুনি যিটো সেকশন লগাইছিলে সেইটোতো হত্যা নোহোৱা কি কয় নট এমাউন্টিং টু মাৰ্ডাৰ লগাইছিল আপুনি সেকশন তাৰ পাছতহে আপুনি এতিয়া ভয় খাই মানুহে দেখিলে যায় এতিয়া যদি বেল পাই যায় তো হাল্লা হৈ যাব তাৰ পাছতো আপুনি ভয় খাই আছে যে না আকৌ বেল পাব এওঁলোকে কাৰণ আপুনি ভালকে এটো তদন্ত কৰিবই খোজা নাই হে পৰিয়ালটোৰ লগত আপোনাৰ সম্পৰ্ক আমি জানো নহয় তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছে নে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিং বিলাক যিবিলাক হৈছিল কাকাৰ ঘৰত হৈছিল কোনে কৰিছিল কোনে হেল্প কৰিছিল আপোনাক কি কাৰণে আপুনি পলিটিক্যাল এডভাইজাৰ পাতিছিল কি কাৰণে আপুনি ভিসি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এটা শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা যে সিবিআই তদন্ত কৰাটো এই কাৰণেও প্ৰয়োজন আছিল যে আপোনাৰ ওয়াইফ আমাৰ সন্মানীয় বৌ ৰিনিকি ভূঞা শৰ্মা ডাঙৰীয়ানী তেখেতো এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আছিল বুলি সিংগাপুৰৰ ফেষ্টিভেলখনৰ লগত জড়িত আছিল বুলি আমি চাৰিওফালৰ পৰা শুনা পাই আছো যে আপোনাৰ ওয়াইফে যদি হসকে তাত হে পাৰ্টটো হে ফেষ্টিভেলৰ পাৰ্ট আছিল তেলে আপোনাৰ সিআইডিয়ে কি তদন্ত কৰিব কক হেবিলাকটো লুকুৱাবই লাগিব আপুনি যদিও শ্যাম কানু মহন্ত ডাঙৰীয়াক ধৰিলে সেই একেটা কোম্পানী যেটো কোম্পানীয়ে মানে ফেষ্টিভেল চলাই তেওঁৰ পত্নীও সেই কোম্পানীৰ এজন ডাইৰেক্টৰ কিন্তু পত্নীকটো মই দেখিছো যে তেওঁ ভাতে দি আছে গৈ
তেওঁক তদন্তৰ আওতাৰ ভিতৰলৈ অনা নাই আপুনিতো এতিয়াও যি কৰিব লাগে কৰি আছে হা এনে মানুহক দেখুৱাইহে আপুনি এৰেষ্ট কৰিছে মানে উপায় নাপায় হয়নে নহয় প্ৰথমতেতো আপুনি কিমান দিন হা শ্যামকানু মহন্ত জড়িত নাই বুলি আপুনি কৈ দিছিলে তাত নাছিলে বুলি কৈছিলে না নাই বা কক আপুনি নাই কোৱা নেকি আপুনি এতিয়াতো কথাটো বদলাই আছে এতিয়াতো হত্যাকাৰী বুলিয়ে কয় আপুনি হত্যা বুলি এতিয়া কয় তাৰ আগতো আপুনি শ্যামকানু মহন্ত নাছিলে বুলি কৈছিলে আপুনি হয়নে নহয় কক আৰু আপুনি যে ইমান কথা কৈ আছে সব বেলেগ বেলেগে কথা কৈ আছে আপুনি কলে যে মই পলিটিক্যাল কাম কাজ এৰি দিলো সেইকাৰণে বড়োলেণ্ডত আমি বিটিএডিত হাৰিলো আমি কম সিট পালো হ্যাঁ মানে জুবিন গাৰ্গৰ ইয়াত হেৰি কৰা আপুনিতো মই জনামতে আপুনি প্ৰত্যেকখন মিটিঙতে ফোনতে ভাষণে দি আছে বিটিএডি ইলেকশ্যনত আপোনালোকৰ সভাপতিয়ে গৈ মিটিং কৰে বা আপোনাৰ বেলেগ বেলেগ কিজন আপোনালোকৰ এমএলএ বিলাকে মিটিং কৰে মন্ত্ৰী বিলাকে মিটিং কৰে তাততো আপুনি সদায় ভাষণে দি আছে জুবিন দাৰ মৃত্যু হোৱাৰ পাছত ফোনত দি আছে আপুনি ভাষণ আমিতো চাই আছো ন এইবিলাক দেখি আছো ন আমাৰ সোৰ্স বিলাকে কৈ আছে ন ফাইনেন্স কোনে কোনে কৰিছিলে পবিত্ৰ মাৰ্ঘেৰিটা যেতিয়া বহুত কথা কৈ আছে পবিত্ৰ মাৰ্ঘেৰিটা এইবিলাক এই ফাংচন বিলাকৰ কাৰণে ফাইনেন্স কৰি দিয়াত সহায় কৰিছিলে না নাই আৰু কোনোবা এজন লৰাই সিন্ধিয়া আমাৰ মন্ত্ৰী কি সিন্ধিয়া আছিলে মানে আমাৰ হেৰিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ এনইচিৰ মন্ত্ৰী তেখেতৰ ওপৰত যে কেছ দিলে তেওঁলোকৰ সেই ডিপাৰ্টমেণ্টেও মানে স্পন্সৰ কৰা বুলিতো তেওঁ কেছ দিছে কোন কোন ডিপাৰ্টমেণ্টে পইচা দিছিলে কিয় দিছিলে এটা এইবিলাক কথা লুকুৱাবৰ কাৰণেতো আপুনি সিবিআইলৈ যাব নোৱাৰে নহয় জানো আমি জানো যে সিবিআইও 2 নম্বৰী আমি জানো যে সিবিআই গণ্ডগোল কৰে আমি জানো যে সিবিআইক আপোনালোকে পৰিচালনা কৰে কেন্দ্ৰীয় চৰকাৰে আৰু সিআইডিক আপুনি পৰিচালনা কৰে সিআইডিক আপুনি যি ক'ব সেইটোৱে হ'ব এই সিআইডিয়ে তদন্ত কৰিব নোৱাৰে আপুনি কোৱাটোৱে তেওঁলোকে লিখি দিব আমি জানো নহয় আপোনাৰ কথাবিলাক আপুনিতো গাঁওবুঢ়াৰ নিযুক্তি আপুনিয়ে দিয়ে গোটেই অসমখনত চাই আছো না একদম ওচৰৰ পৰা এবাৰতো বিধায়ক হিচাপে ওচৰৰ পৰা আপোনাৰ কাৰ্যকলাপবিলাক